Good morning guys, মোৰ নাম হ'ল সমীৰণ আৰু আপোনালোকে চাই আছে বৰ্তমান সমীৰণ ব্লগ। মই বৰ্তমান ওলাইছোঁ, এয়া দেখিছেনে বজাৰ যাব ওলাইছোঁ। চুৱেটাৰ দুটা পিন্ধি লৈছোঁ, পুৰা কাহ হৈছে যে সেইকাৰণে এতিয়া ৰাতিপুৱাৰ পৰত অকণমান ঠাণ্ডা যে আৰু সেইকাৰণে চুৱেটাৰ পিন্ধি লৈছোঁ। তাৰপিছত এতিয়া মাস্ক এখন আছে, মাস্ক মাৰি ল'ব লাগিব গোটেই হাৱাটো নোসোমাবৰ কাৰণে। এতিয়া বজাৰ যাম, বজাৰলৈ কি নিম দেখাম বলক আপোনালোকক। এয়া হ'ল আমাৰ মা, চোতাল সাৰি আছে আৰু মই ওলাইছোঁ বজাৰ যাব। মা আহা, এই কুকুৰাকেইটা ধৰি দিবা হা। আমি বজাৰলৈ গাইছ কুকুৰা নিম এতিয়া, মানে ঘৰত পইচা নাইকিয়া হৈছে। বজাৰ যাব লাগে, ঘৰৰ বস্তু পাতি আনিব লাগে। ঘৰৰ মানে কিনো শাক পাচলি আছে বাৰু, হেৰি তেল দাইল এইবোৰ কিবা কিবি ঘৰৰ বজাৰ কৰিব লাগে, কিবা কিবি এইবোৰ মানে আনিবৰ কাৰণে। গাইছ কুকুৰা ক'ত সোমাই থৈছোঁ চাব দেই, পুৰা চিঞন দিছে। উলিওৱা ভালকৈ ধৰিবা আকৌ পলাব। বাথৰুমৰ ভিতৰত ভৰাই থৈছোঁ কুকুৰা। ৰাস্তাৰ মাজত পাইছোঁ, মানে বজাৰ পোৱাগৈ নাই, বজাৰ আৰু অলপ দূৰ আছে। এতিয়া যাম অলপ পাছত। এতিয়া কুকুৰাকেইটা মানে আমি ৰাস্তাতে দিলোঁ বেপাৰীক, এয়া 340 টকাকৈ দিলোঁ। কেনেকুৱা দাম পালোঁ ক'বচোন আপোনালোকে। 2 কেজি 100 হৈছে। বৰ্তমান মই আছোঁ ৰাস্তাৰ মাজতে, বজাৰ যাম এতিয়া, বস্তু পাতি ল'মগৈ, তাৰপিছত ঘৰ যাম। গাইছ ধেৰ মানুহ আছে, সেইকাৰণে মানে ভিডিঅ' ভালকৈ বজাব পৰা নাই। এতিয়া মানে গাড়ীতে বহি আছোঁ, আঁতৰত আছোঁ যেনিবা অকণমান মানুহৰ বুজাইছোঁ আৰু। এতিয়া কুকুৰা চুকুৰা বিক্ৰী কৰি হ'ল, মানে বজাৰ চজাৰ কৰিলোঁ অলপ চলপ। তাৰপিছত এতিয়া হেৰি কৰিব আছে, তোমাৰ তুন ল'ব আছে, তুন লৈ কৰি পিনি আপোনাৰ ঘৰ যাম আৰু বলক। কিমান কৈছিলে মালিক তুঁহৰ দামটো? মালিক দামটো কিমান কৈছিলে তুঁহৰ? 25 টকা কেজি। 10 কেজি দি দিয়কচোন দাদা, তুঁহ 10 কেজি দিয়কচোন। ইমান অকণমানি বেঙেনা কি জাত সেইটো? ডাঙৰ হ'ব তাৰমানে, হোৱা নাই আৰু। ইয়াতকৈ ডাঙৰ হ'বনে? ইয়াতকৈ ডাঙৰ নহয় আৰু। ফ্ৰাই কৰি খোৱা। কেইটকা কেজি এইবোৰ? 40 টকা। অঁ গাইছ বজাৰৰ পৰা আহি পালোঁহি। এয়া চাহ খাই আছোঁ বৰ্তমান, ঘৰ আহি পিনি। এয়া মা, এয়া দেউতা চাহ খাই আছে। মই চাহ খাই বিস্কুট লৈ লৈছোঁ। তোমাৰ চিকি লগতে মানে মিঠাই খাবলৈ পাম বুলি বহি আছে। গাইছ মামা ঘৰলৈ যাওঁ। মামা ঘৰলৈ মানে ওচৰৰে হয়, মামা এজন সিহঁতৰ বেঙেনা খেতি আছে। বেঙেনা অলপ ছিঙিব লাগে বোলে, সেয়া মাতিছে অলপ ছিঙি থৈ আহোঁগৈ, অলপ সহায় কৰি দিব লাগে বোলে। এয়া বেঙেনা ছিঙি আছোঁ চব, ইমান ধুনীয়া ধুনীয়া বেঙেনা চাব দেই। এইটোৱে গাইছ ঘৰ আহি পালোঁহি মানে সিহঁতৰ বেঙেনা ছিঙি হোৱাই নাই, অলপ চলপ ছিঙি থৈ আহিলোঁ আৰু। তাৰপৰা সিহঁতি এতিয়া ছিঙি আছে, বহুত ওলাব, 3-4 কুইণ্টেলমান ওলাব। সেইকাৰণে মই মিনিমাম 1 কুইণ্টেলমান হ'ল, মই মানে সিমানলৈকে ছিঙিলোঁ। তাৰপৰা বাকীখিনি সিহঁতি ছিঙিব আৰু। এতিয়া ঘৰ আহিলোঁ, ভাত খালোঁ, খাই কৰি পিনি এতিয়া মানে পথাৰ যাওঁ বুলি ভাবিছোঁ। কিবা কিবি সৰু সুৰা কাম কৰোঁগৈ। তাৰপিছত আজি আপোনালোকক আৰু এটা বস্তু দেখাম বুলি ভাবিছোঁ, অলপ কি বস্তু দেখাম। পৰিলে
এইটো হ'ল আমাৰ গাহৰি গঁৰাল, দেখিছেনে গাহৰি গঁৰাল। এতিয়া কালি আমাৰ এই যে গাহৰিকেইটা আছিলে আমাৰ, এইটো এটা গাহৰি, এইটো এটা গাহৰি, এইটো এটা গাহৰি, এইটো হ'ল মতা দেই। এইটো কালি খাচী কৰিলোঁ, এইটো কালি খাচী কৰিলোঁ। তাৰপৰা এইকেইটাক বেজি দিয়ালোঁ, লিভাৰৰ আৰু পেলুৰ বেজি দিয়ালোঁ। এতিয়া বৰ্তমান খাই গৈ এতিয়া শুই আছে। গাইজ বিলাহীটো পানী দিবলৈ লৈছোঁ, এয়া পানী দিবলৈ লৈছোঁ মানে মটৰ ফিট কৰিছোঁ আৰু পানী দিমগৈ এতিয়া। সেই তাৰপিছত মানে ভৰিটোৰ পৰা ফিট কৰিছোঁ, পানী দিমগৈ। তাৰপিছত এতিয়া মানে এই বতৰটো বেয়া কৰি আনিছে, বেয়া কৰি মানে কি ক'লা মূলা কৰি আনিছে। এতিয়া ইমান কষ্ট মষ্ট কৰি যদি পানী দিওঁগৈ, তাৰপিছত যদি বৰষুণজাক দি দিয়ে শেষ হ'ব আৰু। যি কি নহওক মানে যিয়ে বৰষুণ দিয়ক নিদিয়ক পাছ কথা, এতিয়া মটৰটো ফিট কৰোঁ, পানী দিওঁ, যি হয় থাকিব, পাছত বৰষুণ দিলেও দিব আৰু। এতিয়া পানী দিওঁগৈ, মটৰ চটৰ ফিট কৰি লওঁ। মটৰ ফিট কৰি হৈ গ'ল, এইটো মটৰ ফিট কৰি হৈ গ'ল। এই পাইপডাল লগাবলৈ আছে, মানে টনা পাইপডাল লগালোঁ, এই ডেলিভাৰী পাইপডাল লগাব আছে। এতিয়া সেইডাল পাছত লগাম বাৰু, এতিয়া মটৰৰ চুইচটো দি থৈ আহি লওঁ। জলদি পানীও ওলোৱা নাই, ৰ'ব গাইছ 1 মিনিট। গাইছ পানী ওলাই গ'ল, এয়া বোলক দেৰি হৈছে, খান্দি পেলালেগৈ চাগে ভেটিটো, খান্দিয়ে পেলালেগৈ চাগে ভেটিটো। বোলক এইফালে মাজে মাজে দি থৈছোঁ, হাঁহে খেদিছে। বোলক দেৰি হৈছে। পানী ওলাইছেনে এই পুৰা গৈ আছে, হাৱা লৈছে, হাৱা কাৰেণ্ট গ'ল নে কি হ'ল? বোলক কি হ'ল? গাইছ পানী নোলোৱা হৈ থাকিলে, কি হ'ল জানো আকৌ। বোলক কি হ'ল চাওঁগে। এইটো খোল খাই গ'ল, পুৰা বৈ গৈছে। ৰ'ব দেই গাইছ, এয়া পানী দি আছোঁ বিলাহী পুলিত, দেখিছেনে? এয়া পানী দি আছোঁ। এনেকৈ বেয়া অকলে মানে কামো কৰি থাকিব লাগে, তাৰপৰা ভিডিঅ' বনাই থাকিবলৈ বেয়া, মানে কোনোবা এজন লাগে লগত ভিডিঅ' বনাই দিয়া, কোনোবা এটা থাকিলে ভাল হয় আৰু ধৰি দিবলৈ। এতিয়া এখন হাতে কাম কৰি আছোঁ, এখন হাতে মোবাইল ধৰি ভিডিঅ' বনাই আছোঁ, বেয়া হয় এনেকৈ হেৰি কৰিবলৈ, ভিডিঅ' বনাবলৈও। কাম কৰিবও মানে কামটোও ভালকৈ নহয়, ভিডিঅ'টোও ভালকৈ বনাব নোৱাৰি, তেনেকুৱা। সেইকাৰণে ৰ'ব গাইছ, মানে পানী দি লওঁ, বহুত মানে খৰাং হৈ গৈছে। সেইকাৰণে সোনকালে পানীটো দি হ'লে ভাল হয়। পুলিবোৰ মানে এনেকৈ মানে পুলিবোৰ হেৰি হৈ গৈছে, বেছিকৈ শুকাই গৈছে আৰু খৰাং হৈ গৈছে যে, বেছিকৈ খৰাং হৈ গৈছে। সেইকাৰণে পানী দি দিলে ভাল হ'ব, ভালকৈ সোনকালে উঠিব, বিকিবলৈ পাম সোনকালে তেতিয়া। ঠিক আছে গাইছ, বৰ্তমান মই পানী দি আছোঁ, পানী দি কৰি লওঁ, তাৰপিছত ভিডিঅ' বনাম। গাইছ অকলে দিবলৈ দিগদাৰ হৈছে, এই মানে পাইপডাল এইবোৰ বিলাহী হেৰি পাতিৰ মাজত আছে যে, এইবোৰ টানোতে কৰোঁতে বিলাহী গোটেইখন পুলি ভাগিছে, দিগদাৰ হৈছে। সেইকাৰণে অকলে দিবলৈ দিগদাৰ। এতিয়া তাকে ভাবিছোঁ কি কৰোঁ, মাও নাই নহয়, মা এঠাইলৈ গ'ল। এতিয়া অকলেও দিবলৈও বৰ কষ্ট হৈছে, কিবা এটা নহয় কিবা এটা কৰিব লাগিব, এতিয়া নিদিলেও উপায় নাই। তাৰপৰা এতিয়া বতৰটো পুৰা মানে বতাহ দিছে, তাৰপিছত বৰষুণ দিওঁ কৰিছে, বৰষুণ দিবও পাৰে। এনেই কষ্ট কৰোঁ নকৰোঁ তেনেকুৱা লাগি গৈছে তাৰমানে। এতিয়া বৰষুণ দি দিলেতো কষ্টখিনি এনেই গুচি যাব ন,
থাকিব সেইকাৰণে জানো অকণমান ৰখি দিওঁ কি হয় চাই লওঁ গাইজ বৰষুণ পৰিলেই যাওঁ ঘৰত যাওঁ বৰষুণ পৰি থাকক মটৰটো সোনকালে খুলি লওঁগৈ এতিয়া বৰষুণটো দিলেই এতিয়া বৰষুণ দি থাকক পানীটো এনেও মানে হ'বই সেইটো কাম এতিয়া পানী নিদিলেও হ'ব বৰষুণ দিছেই হৈ যাব বাই বাই গাইজ সোনকালে মটৰটো খুলি লওঁগৈ নহ'লে বৰষুণ পৰিলে বতৰ বেয়া হ'ব গাইজ বৰষুণ দিব বুলি ভাবিছিলোঁ নিদিলেই এয়াহে অৱস্থা যি ডাঙৰ বতাহ দিলে বতাহটোৱে গোটেই বৰষুণ লৈ গুচি গ'লগৈ দিলেই বৰষুণ এতিয়া দিব বুলি ভাবিছিলোঁ মটৰ চটৰ বোলো ভৰাই থৈ দিলোঁ বৰষুণ দিব পানী পৰিব মটৰ বেয়া হ'ব সেইকাৰণে ভৰাই থৈ দিলোঁ এতিয়া নিদিলেই বৰষুণ চৰষুণ বতাহ দিলে আৰু ধাম ধুমকৈ দুজোপামান তামোল ভাগিলে কাৰোবাৰ গৰু চৰু এতিয়া আনি কৰি বান্ধি থ'লোহে নাই বৰষুণ চৰষুণ একোডালেই নাই এনেই কষ্ট কৰি মৰিলোঁ এনেই দৌৰি মৰিলোঁ